আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল শিৱসাগৰৰ নাজিৰাৰ বালিঘাটৰ খেলুৱৈ হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত ৬ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপত সফলতা অৰ্জন বালিঘাটৰ নিৰাময় যোগ কেন্দ্ৰৰ ৫গৰাকী খেলুৱৈৰ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা কেন্দ্ৰটোৰ প্ৰশিক্ষক বিনিদাৰ ৰাজকুমাৰী গগৈয়ে ৪০ ঊৰ্ধৰ পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জ ৰিদমিক পেয়াৰত ৰূপ আৰ্টিষ্টিক গ্ৰুপত সোণৰ পদক লাভ কৰে তদুপৰি যোগ কেন্দ্ৰটোৰ আদিত্য দুৱৰা অৱনীশ গগৈ ৰুচাংক কোঁৱৰ আৰু অন্তৰা ভূমিজে কেইবাটাও পদক লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হয় Yoga Sports Federation of India Asian যোগাসন ফেডাৰেশন স্বীকৃতিপ্ৰাপ্ত আৰু সাৰ্ভায়া যোগাসন ইন্টাৰনেশ্যনেল অনুষ্ঠিত কৰা আমাৰ নিৰাময় যোগ চেণ্টাৰৰ পৰা আমি সৰ্বমুঠ ৫জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলো আৰু মোৰ আসলতে ৪জন প্লেয়াৰ তাত গৈছিলে আৰু মুখ ধৰি ৫জন হৈছিল আৰু আমি আটাইকেইজনে তাত স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছো মই এটা গোল্ড মেডেল পাইছো আৰু এটা সিলভাৰ আৰু এটা ব্ৰঞ্জ পাইছো আৰু মোৰ ষ্টুডেণ্টসকলে সিলভাৰ আৰু ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে আৰু টপ 6ত তেওঁলোকে স্থান প্ৰাপ্ত হৈছে তেওঁলোক হৈছে অৱনীশ গগৈ ৰুচাং কোঁৱৰ আদিত্য দুৱৰা আৰু অন্তৰা ভূমিজ